গুড মৰ্ণিং এভৰিৱান। এই আজি ৰাতিপুৱাই বামি মাছ কিনি আনিলোঁ। এই আদা ৰচুন দি কৰি থৈ দিছোঁ, পিঁয়াজ জলকীয়া কাটি থৈ দিছোঁ আৰু ঔটেঙাটোৱে হ'ব বামি মাছটো। ধুনীয়াকৈ বনাম আৰু বামি মাছটো। গৰম হৈ গ'ল, এতিয়া মাছটো ভাজি ল'ম আগতে বামি মাছটো। এই মাছটো তেলত দিলোঁ। এতিয়া মই মাছ ফ্ৰাই কৰি আছোঁ আৰু হ'বই মাছ ফ্ৰাই কৰা। পিঁয়াজ জলকীয়াটো আগতে ভাজি কৰি লওঁ। এইটো পিঁয়াজ জলকীয়া ভাজি আছোঁ মই। টেঙাটো কেৰাহীত দিলোঁ, এটা ঔটেঙাটো ভাজি কৰি ল'ম আগতে। ঔটেঙা ভাজি আছোঁ মই এতিয়া। এইটো ঔটেঙাটো নিমখ দিলোঁ, ৰং কৰা দিলোঁ, এতিয়া পূৰা ভাজি আছোঁ। ঔটেঙাটো ভাজি কৰি লওঁ আগতে। পানী দিলোঁ ঔটেঙা তৰকাৰীত, ভাজি পেলাই দালি পানী দিলোঁ। এই ঔটেঙা দি বামি মাছ বনোৱা মোৰ হৈছে। এইটো ঔটেঙা দি বামি মাছ ৰেচিপি হ'ব থুপথুপকৈ। এই হৈছে মই বনোৱা আজি। ধুনীয়াকৈ বনাইছোঁ দেই মই। খাই কিন্তু বহুত টেষ্ট লাগিব বামি মাছ আৰু ঔটেঙাই।